স্যার ৰাষ্ট্ৰপতিৰ অভিভাষণক লৈ প্ৰধানমন্ত্ৰী দেশৰ প্ৰধানমন্ত্ৰীয়ে অন্তিম যিটো বক্তৃতা দিব লাগে কিন্তু আমি দেখিলোঁ যে প্ৰধানমন্ত্ৰী উপস্থিত নাথাকিল আৰু এই সন্দৰ্ভত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কাৰণ দৰ্শায় যে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাক কেন্দ্ৰ কৰি যাতে তেওঁৰ ওপৰত বিৰোধী দলৰ মহিলা সাংসদসকলে আক্ৰমণ নকৰে তাৰ বাবে তেওঁ নাহিলে এই বিষয়টোৰ ওপৰত আপুনি কি কয় এটা মানে কি কম মই প্ৰিয়ংকা গান্ধীয়ে যে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দেখিছেনে And the Prime Minister, absolute lies. It is an absolute lie. There is no question of anybody raising any hands on the Prime Minister, trying to hurt him or any such thing. There is no question. So it is absolutely wrong of anybody to say that there was any such plan. There was no such plan. But if you're going to allow your members to stand and quote books and talk nonsense, then this side, the opposition benches are going to protest. And I'm sorry, but the Prime Minister is now hiding behind the Speaker. They are making the Speaker say all this. Because yesterday he did not have the guts to come in the House. What? মানে মই কম যে ভাৰতবৰ্ষৰ সংসদীয় ইতিহাসত ইয়াতকৈ লজ্জাজনক এইটো দুটা এটা হৈছে লজ্জাজনক আৰু এটা হৈছে হাস্যাস্পদ হাস্যাস্পদ কি কাৰণে হাস্যাস্পদ আৰু লজ্জাজনক কি কাৰণে যে সাংসদত মহিলা সদস্যসকলে সাংসদসকলে তেওঁক আক্ৰমণ কৰিব সেইকাৰণে তেওঁ ৰাষ্ট্ৰপতিৰ অভিভাষণত প্ৰধানমন্ত্ৰীয়ে যে সামৰণি বক্তৃতাটো দিব লাগে সেইটোৰ পৰা তেওঁ বিৰত আছে সংসদত তাত নিৰাপত্তাৰ ব্যৱস্থা আছে সংসদৰ ভিতৰত তেওঁক আক্ৰমণ কৰিব তাত তোমাৰ নিৰাপত্তাৰক্ষী আছে তাত আৰু এই কথাটো ওম বিৰলাই কেনেকৈ গম পালে মানে এইটোতকৈ আচলতে এই কামটো কৰি কি কৰিছে জানানে এই কামটো কৰি বিৰলা আৰু প্ৰধানমন্ত্ৰী দুয়ো তেওঁলোকে খুব কয় নহয় সাংসদৰ পদমৰ্যাদা সংসদৰ মানে পবিত্ৰতা অক্ষুণ্ণ ৰাখিব লাগে কিতাপ এখনত নোহোৱা কথাটো পাব্লিছ নোহোৱা কথাটো অথেণ্টিকেট কৰিব নোৱাৰে কিয় আহি পেলাই ৰাহুল গান্ধীয়ে ইয়াত ক'ব লাগে হয়নে এই প্ৰাক্তন যিটো আৰ্মি সেনাধ্যক্ষৰ যিখন কিতাপ লিখিছিলে এইটোক লৈ কৈ আছিলে নহয় আচলতে তোমালোকে মই ক'ম যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এই কথা কৈ এই হাস্যাস্পদ আৰু লজ্জাজনক কথা কৈ ভাৰতীয় সংসদৰ যিটো গৰিমা সেই গৰিমাটো তেওঁলোকে হ্ৰাস কৰিছে সংসদক অপমান কৰিছে প্ৰধানমন্ত্ৰী যদি এই চৰকাৰখন কাৰ চৰকাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ নহয় জানো এই চৰকাৰখনৰ মুৰব্বী কোন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নহয় জানো তেওঁ যদি সংসদৰ ভিতৰতে তেওঁৰ নিৰাপত্তা নোহোৱা হ'ল তেওঁ অমিত শ্বাহ আৰু ৰাজনাথ সিঙে কি কৰি আছে ৰাজনাথ সিং প্ৰতিৰক্ষা মন্ত্ৰী আৰু অমিত শ্বাহ গৃহমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ তলতে তেওঁলোকৰ অৱস্থান পজিশ্যন তেওঁলোকে কি কৰি আছে ইয়াতকৈ লজ্জাজনক অপমানজনক কথা একো হ'ব নোৱাৰে আচলতে কি হৈছে মই কৈছোঁ যে যিবোৰ ঘটনা ঘটি আছে এতিয়া আৰু সেইদিনা সেইটো দেখা গৈছিলে ৰাজনাথ সিঙে যি ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে তাৰ পৰা এই কথাটো দেখা গৈছিলে যে জুলুঙাৰ মেকুৰী ওলায় বুলি কয় নহয় সেইটো হৈছে ঘটনা যে তোমালোকে নিজকে এনেকৈ প্ৰধানমন্ত্ৰীয়ে নিজকে ইমান দম্ভালি মাৰি থাকে মই অমুক কৰোঁ মই তমুক কৰোঁ বিশ্বগুৰু হেন গুৰু তেন গুৰু
এইবোৰ কথা কৈ থাকে আৰু যেতিয়া দেশৰ নিৰাপত্তাজনিত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন ওলাল তেতিয়া ৰাজনাথ সিং আৰু প্ৰধানমন্ত্ৰীয়ে কি ক'ব লাগিব কি ক'ব নালাগিব কি নিৰ্দেশ দিব লাগিব তেওঁলোকৰ থৰকাচুটি হেৰাল হয় নাই আৰু সেইকাৰণেতো নাৰভানাই ক'লে প্ৰাক্তন জেনেৰেলে সেনাপ্ৰধানে যে মোৰ হাতত যেন এটা গৰম আলুহে দি দিয়াল গৰম আলু এটা দিলে কি তুমি না খাব পাৰা না পেলাব পাৰা হয়নে ইটছ এ হট পটেটোৰ অৰ্থটো হৈছে কি লিটাৰেলি নহয় হট পটেটোৰ অৰ্থটো হৈছে দে হেণ্ডেড মি উইথ এ হট পটেটো মিনছ যে না মই এইটো পেলাই দিব পাৰোঁ না মই এইটো খাব পাৰোঁ পেলালে মই এইটো পেলাই দিব পাৰোঁ নোৱাৰো গ'ল খাব নোৱাৰিম খাবৰ কাৰণে দিছে মুখত ভৰালে মই গৰমত মই পুৰি মৰিম হয়নে আজি যিটো সিদ্ধান্ত ল'ব লাগে ৰাজনৈতিক নেতৃত্বই প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰী বা প্ৰধানমন্ত্ৰী প্ৰতিৰক্ষা মন্ত্ৰী আৰু তোমাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে লগ লাগি সিদ্ধান্তটো ল'ব লাগে তোমালোকে সেই সিদ্ধান্তটো ল'ব পৰা নাই 8:30 বজাত তোমাক ফোন কৰিছে সেই কথাটোৰ সেই সেনাধ্যক্ষজনে সেই কথাটো নোকোৱা বুলি তেওঁ এতিয়ালৈকে কোৱা নাই তেওঁৰ কথা এইটো আৰু সেই কথাটো যেতিয়া বাহিৰত ওলাব বুলি ভাবি সেই কথাটো বাহিৰত ওলাব সেই কথাটো যেতিয়া জনৰৱ হ'ব মানুহে অকলে গম পাব তেতিয়া মান সন্মান যাব সেইকাৰণে মোদীয়ে সংসদত আহিবলৈ ভয় কৰিছে আৰু ৰাজ্যসভাত মোদীৰ ছবিখন দেখিছোঁ নহয় দেখুৱাই দিবাচোন এতিয়া ৰাজ্যসভাত যেতিয়া মোদীয়ে বক্তৃতা দি আছে মোদী কিটো কেনেকুৱা অৱস্থা হৈছিলে মুখখনৰ অৱস্থা চবেই যেতিয়া শ্লোগান দি আছিলে যে বিৰোধী দলপতিক তোমালোকে কিয় ক'বলৈ দিয়া নাই আৰু এটা কথা আছে সেইটোতো আৰু লজ্জাজনক কথা সেইটোৰ বিষয়ে মই বিশেষ নকওঁ এই যে ফাইল এটাৰ কথা কৈ আছে কি ফাইল এপচিন ফাইল সেইটোত আৰু কি ঘটনা কথা ওলাইছে গতিকে মোদীয়ে সাহসেৰে সৈতে সংসদত সাংসদসকলৰ সন্মুখীন হ'বলৈ ভয় খাইছিলে আৰু ভয় খোৱাৰ কাৰণে এইটো বাহানা এটা উলিয়াইছে আমি যে কয় বাহানা এইটো এটা অজুহাত যে সংসদৰ ভিতৰত বিজেপি কৰ্মীসকলে এইটো কোনোবাই মানি ল'ব নেকি মইতো বাকী তোমাৰ বিৰোধীৰ কথাটো বাদ দিয়া আজি যিসকলে ভাৰতীয় জনতা পাৰ্টীৰ যিসকল সদস্য ভাৰতীয় জনতা পাৰ্টী বা RSSৰ যিসকল সমৰ্থক আছে নেতা ভক্ত সদস্য সকলো তেওঁলোকে এই কথাটো বিশ্বাস কৰেনে যে মোদীক তাত মহিলা সাংসদসকলে মোদীৰ ওপৰত আক্ৰমণ চলাব সেইকাৰণে মোদীয়ে অহা নাই তেওঁলোকে নিজে বিশ্বাস নকৰে এই কথাটো গতিকে ইয়াতকৈ লজ্জাজনক কথা একো নাই স্পীকাৰ বহুত আছিলে সোমনাথ চেটাৰ্জী আছিল সোমনাথ চেটাৰ্জী যেতিয়া অধ্যক্ষ আছিলে তেতিয়া যোগী আদিত্যনাথে কিবা এটা কথা ক'বলৈ গৈ উত্তৰ প্ৰদেশৰ কথা ক'বলৈ গৈ যোগী আদিত্যনাথে কান্দি দিছে সোমনাথ চেটাৰ্জীয়ে কি কৈছে যে যোগীজী আপুনি একো চিন্তা নকৰিব আপুনি মুক্ত মনে মুক্তভাৱে আপোনাৰ কথা কওক সোমনাথ চেটাৰ্জী আছিল CPMৰ আৰু যোগী আছিল ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আছে UPA তেতিয়া ক'বলৈ দিছে এইটোৱে কি কৰে একোজন মানুহৰ আমাৰ ঠিক তেনেকৈ PA চাংমা আছিল PA চাংমাই কি সুন্দৰকৈ পৰিচালনা কৰিছিলে মোৰ এতিয়া মনত আছে গতিকে একোজন মানুহৰ PA চাংমা বা সোমনাথ চেটাৰ্জীয়ে সদনৰ মৰ্যাদা অক্ষুণ্ণ ৰখাই নহয় তেওঁলোকে সদনৰ মৰ্যাদাটো ওপৰত লৈছিলে আৰু মিষ্টাৰ ওম বিৰলাই এইবোৰ ভুচুং পহুৰ দৰে কথা কৈ এইবোৰ অদ্ভুত অবান্তৰ কথা কৈ এই সংসদটোকে এটা হাঁহিয়াতৰ পাত্ৰ কৰিছে সংসদ এইটোৰ কাৰণে মানুহে বিশ্বৰ মানুহে ভাৰতবৰ্ষৰ মানুহে গম পাব যে একচুৱেলি ওম বিৰলা আৰু নৰেন্দ্ৰ মোদীয়ে কি কৈ আছে আৰু নৰেন্দ্ৰ মোদীৰ
সাংসদসকলৰ আগত কথা ক'বলৈ তেওঁ সন্মুখীন হ'বলৈ ভয় কৰে কাৰণে ওম বিৰলাৰ যোগেদি তেওঁ ওম বিৰলাই কোৱা কথাত ওম বিৰলাই তেওঁক এইটো সুবিধা কৰি দিছে যে নাই এইটোৰ কাৰণে তেতিয়াই এইকাৰণে নাই অত্যন্ত হাস্যাস্পদ আৰু অত্যন্ত লজ্জাকৰ এই কথা মই এইটোৱে ক'লোঁ